নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আছাম মেৰিৰ আন এটি বাৰেবৰণীয়া ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। ব্লগ তেনেহ'লে আৰম্ভ কৰোঁ। নমস্কাৰ, আমাৰ ধনচিমুখ ভাগৱত পাঠ আৰু নাম কীৰ্তনৰ এইবাৰ ২৬তম বাৰ্ষিক ভাগৱত পাঠ। এইবাৰ আমাৰ বোকাখাট উদয়নগৰৰ নামঘৰৰ পৰা আমাৰ ধনচিমুখ ভাগৱত আশ্ৰম ত্ৰিশূল মন্দিৰলৈ আমি শোভাযাত্ৰা কৰি আহিছোঁ। আমাৰ বিভিন্ন কাৰ্যসূচীৰ মাজে তিনিদিনীয়া কাৰ্যসূচী আমি কৰিম। আমাৰ প্ৰথম কাৰ্যসূচী উদয়নগৰৰ নামঘৰত আমাৰ উদয়নগৰৰ নামঘৰত ধ্বজা উত্তোলন কৰি বন্তি প্ৰজ্বলনেৰে আমি গায়ন বায়নৰ সহিতে আমি ৪২খন খেলৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ আজি ভাগৱত শোভাযাত্ৰা কৰি আমি আহি আছোঁ। ইয়াৰ লগে লগে আমাৰ যি ভাগৱত আশ্ৰম তাত আমাৰ ভাগৱত প্ৰতিষ্ঠা আৰু মূল ভাগৱত ধ্বজা উত্তোলন হোৱাৰ পাছতে আমাৰ যি ভাগৱত পাঠ আৰম্ভ হ'ব। তাৰ মাজে মাজে আমাৰ বিভিন্ন কাৰ্যসূচী বৃক্ষৰোপণকে আদি কৰি আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। সকলো ভকত বৈষ্ণৱক অনুৰোধ কৰিছোঁ এই আমাৰ তিনিদিনীয়া মহান কাৰ্যসূচী যাতে সকলো ভকত বৈষ্ণৱে সহযোগ কৰি আমাক ব্যাখ্যা কৰিব। ধন্যবাদ। জয় ভাগৱত ধৰ্ম। তো গাইজ ইয়াত দেখিছে এইফালে হৈছে থানৰ গেট মেইন, আৰু এইখনৰ হৈছে শ্ৰী শ্ৰী বাসুদেৱ থানৰ মেইন। এইখন ভকতসকলে ধুনীয়াকৈ সেৱা কৰিব ৰখি আছে। মই আপোনালোকক দেখাই আছোঁ, চাওক মানে ঘাটে ঘাটে ভকতসকলে ভাগৱত সেৱা কৰিবলৈ ঘাটে ঘাটে সকলো সাজু হৈ আছে। এনেধৰণতে আৰু আপোনাৰ মানে ত্ৰিশূল মন্দিৰলৈকে ধৰে ঘাটে ঘাটে এনেধৰণতে গেট আছে, আৰু গেটে গেটে সকলোৱে ভাগৱত ভাগিক সেৱা কৰিবৰ কাৰণে অপেক্ষা কৰি আছে। তো গাইজ আপোনালোকে এইটো হৈছে দক্ষী গাঁও, এইটোৱে হৈছে দক্ষী গাঁৱৰ নামঘৰ। আৰু দক্ষী গাঁৱৰ নামঘৰৰ সন্মুখত দক্ষী গাঁৱৰ বাসীয়ে আৰু ভকতপ্ৰাণ ৰাইজসকলে কেনেকৈ অপেক্ষা কৰি আছে মই আপোনালোকক দেখাই আছোঁ সমস্তখিনি। দক্ষী গাঁৱৰ ভকতপ্ৰাণ ৰাইজসকলে ধুনীয়াকৈ শ্ৰী শ্ৰী ভাগৱতবাসীক সেৱা কৰিবলৈ আকৌ মূৰ দুৱাই ধুনীয়াকৈ অপেক্ষা কৰি আছে, আৰু আপোনালোকৰ সন্মুখত দেখি আছে ভাগৱতবাসী আহি আছে। চাওক গাইজ, কি ধুনীয়া পৰিৱেশ, চাওক সকলোৱে আকোপাৰি মূৰ দুৱাই আছে, ভাগৱতবাসী আহি আছে। পালেহি গতিকে মাজেদি ভাগৱতবাসী আহি আছে। আৰু বৈখোৱাঙৰ ৰাইজে ইয়াত কেনেকৈ অপেক্ষা কৰি আছে আপোনালোকে চাওক। চাওক বৈখোৱাঙৰ ভকতপ্ৰাণ ৰাইজসকলে ভাগৱতবাসীক সেৱা কৰিবলৈ ইয়াতে অপেক্ষা কৰি আছে। আৰু গাইজ দেখি আছে আপোনালোকে এই এনেধৰণতে এই ৰাস্তাটোত মানে প্ৰত্যেকখন গাঁৱে অপেক্ষা কৰি আছে ভাগিক সেৱা কৰিবলৈ, ঠায়ে ঠায়ে সকলোৱে অপেক্ষা কৰি আছে। আপোনালোকক দেখাই থাকিম সমস্তখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চেনেলটোৰ নাম হৈছে আছাম মেৰি ব্লগ। ইমানে মানে টিকাফটা ৰ'দ, কি ক'ব আপোনালোকে। চাওক ভকতসকলক যিসকলে এতিয়া আমাৰ ভকতসকল আহি আছে ভাগৱত ভাগিক লৈ তেখেতসকলক খোৱাবৰ কাৰণে ইয়াতে চাওক ঠায়ে ঠায়ে পানী যোগান কৰিছে। এইফালে চাওক এই পানী ইফালে যোগান কৰিছে ভকতনীসকলে, আৰু ইফালে চাওক ইয়াতে ধুনীয়াকৈ পানী যোগান কৰি দিছে। আৰু এইফালে মই আপোনালোকক দেখাই আছোঁ ইয়াতে সেৱা কৰিবলৈ অপেক্ষা কৰি আছে ভাগৱত ভাগিক। চাওক গাইজ ইয়াৰ পৰিৱেশটো চাওক। এখন আপোনালোকক দেখাইছোঁ ধনচিমুখ জনজাতীয় হাইস্কুলৰ সন্মুখত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ভাগৱত ভাগিক সেৱা কৰিবলৈ কেনেকৈ অপেক্ষা কৰি আছে মই আপোনালোকক সমস্তখিনি দেখাইছোঁ। আপোনালোকে চাওক ধুনীয়াকৈ গাঁওবাসীয়ে অপেক্ষা কৰি আছে ভাগৱত ভাগিক সেৱা কৰিবলৈ। আৰু ইফালে দেখাই আছোঁ মই স্কুলৰ ছাত্ৰ ছাত্ৰী গাইজ ইয়াতে চাওক আমাৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে আমাৰ যি ভাগৱত ধৰ্মৰ ভকত ৰাইজসকলে ধুনীয়াকৈ অপেক্ষা কৰি আছে। সেইফালে ভাগৱত ভাগি আহি আছে, আৰু তেখেতসকলে ভাগৱত ভাগিক সেৱা কৰিবলৈ ইয়াতে অপেক্ষা কৰি আছে। চাওক ইয়াত দেখি চাওক দেখাই আছে ধুনীয়াকৈ।
আদিবাসী লোকসকলে ভাগৱত ভাগি সেৱা কৰিবলৈ ইয়াতে লগতে মিচিং জনজাতি লোকসকলো আছে সেইফালে চাওক সকলোৱে আছে সকলোৱে অমিল মিলৰে ধুনীয়াকৈ ভাগৱত সেৱা কৰিবলৈ একেলগতে আঁঠুকাৰি মূৰ ধুৱাই আছে সব ল'ৰা ছোৱালী লৈ সকলোৱে ভাগৰ ভাগি সেৱা কৰিবলৈ আৰু গাইছ এটা চাওক পলাশগুৰিৰ ছাত্ৰ ছাত্ৰীসকলো ভাগৱত ভাগি সেৱা কৰিবলৈ ওলাই আহিছে গাইছ ধনচিমুখৰ ভক্তপ্ৰাণ ৰাইজসকলো একেধৰণতে অপেক্ষা কৰি আছে যি হওক ভাগৱত ভাগি আহি আছে ভাগৱত ভাগি সেৱা কৰিবৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছে আঁঠুকাৰি চাওক সকলো ল'ৰাই ছোৱালীয়ে বাৰে বাৰে সকলোৱে ৰখি আছে গাইছ আহি ধনচিমুখৰ মেইন মথাউৰিত ভকতসকল আহি পালেহি আৰু লগতে ভাগৱত ভাগিব আহি পালে গাইছ চাওক ধুনীয়াকৈ ধনচিমুখৰ মথাউৰি পাই গ'ল আহি ভাগৱত ভাগি আহি পেলাই দেখাই আছোঁ আপোনালোকক আজি গাইজ ক'বলৈ গ'লে যোৱাকালি যিহেতু বতৰটো বৰষুণ টাইপৰ আছিলে কিন্তু আজি বতৰটো মানে ইমানে ভাল আৰু লগতে ইমান টিকাফটা ৰ'দ দিছে নহয় আপোনালোকে চাওক ৰ'দৰ মানে তাপত সকলোৱে ছাঁহত জীয়াবলগীয়া পৰিৱেশ হৈ গৈছে চাওক আৰু যিয়েই নহওক ৰ'দেই হওক বা বৰষুণেই হওক কিন্তু ধৰ্মক অৱহেলা কৰিব নালাগে কাৰণ যিহেতু ভাগৱত ধৰ্মক অৱহেলা কৰিব নালাগে কাৰণ ভাগৱত ধৰ্মৰ কৰিলে মুক্তি পায় আৰু হৰিনামে মুক্তি হৰিনামে উদ্ধাৰ বুলি কৈ আছে আৰু এইবিলাক সমস্ত দেখাই আছে চাওক চাপৰি ৰাইজসকলে ভাগৱত ভাগি সেৱা কৰিবলৈ ইয়াতে ধুনীয়াকৈ গেছেট সজাই অপেক্ষা কৰি আছে চাওক মই দেখাই আছোঁ চাই থাকক ইয়াতে আছে চেচু চাপৰি ৰাইজসকল আৰু লগতে চাপৰি ৰাইজসকল ধুনীয়াকৈ ভাগৱত ভাগি সেৱা কৰিবৰ কাৰণে অপেক্ষা কৰি আছে বহুত ধুনীয়াকৈ আৰু কিছু সময় বা কিছু ক্ষণৰ পাছতে আমি শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰ পাই যাম ফাইনেলি আমি আহি পাই গ'লোঁ আপোনালোকক দেখাই আছোঁ ত্ৰিশূল মন্দিৰৰ এইফালে দেখাই আছোঁ আপোনালোকক ভিডিঅ' স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু পাহৰি জনাব লাইক চাইক এটা আপোনালোকে এইখনে হৈছে ত্ৰিশূল মন্দিৰৰ মেইন গেটখন পাৰি হৈছে কৰিছে
গাইজ এইখন গেট পাৰ হোৱাৰ লগতে শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰ পাব। ত্ৰিশূল মন্দিৰৰ সন্মুখৰ গেটলৈকে একেবাৰে পদূলি মুখলৈকে চেলেং চাদৰ পাৰি থৈছে। চাওক আপোনালোকক দেখাই আছোঁ মই, আৰু ত্ৰিশূল মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। ভিতৰলৈ গৈ আপোনালোকক মই সমগ্ৰখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰৰ সন্মুখতো এনেধৰণে দেখা পোৱা গৈছে, আৰু ভকত বৈষ্ণৱসকলে মহাভাগৱত ভাগক সেৱা কৰিবলৈ আদৰিবলৈ ইয়াতে দেখিছে অপেক্ষা কৰি আছে। আৰু ফাইনেলি শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰত আহি পাই গ'ল। ইয়াত দেখিছে আপোনালোকে ধুনীয়াকৈ সেৱা আগবঢ়াইছে আৰু আদৰণি জনাই আছে। আহি পোৱাৰ লগে লগে টকা ভাগৱত ধনৰ ইমান শক্তি ইমান ধুনীয়া শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰ ভাগি চলাই যোৱা মেইন মুৰব্বীসকল এইসকলে হ'ল কমিটি। আজি 2000 চনৰ পৰা ধৰি এওঁলোকে বহুত ভাগতে ধুনীয়াকৈ প্ৰত্যেক বছৰতে এনেকৈ ভাগৱত শোভাযাত্ৰা কৰি 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ কৰি ধুনীয়াকৈ পৰিচালনা কৰি আহিছে। গাইজ বোকাখাট দ অঞ্চলৰ মিচিং জনজাতীয় লোকসকলৰ এইটো প্ৰত্যেক বছৰে এই ভাগৱত ফাকি প্ৰত্যেক বছৰে পাতি আহিছে এই নদীৰ কিনাৰত ত্ৰিশূল মন্দিৰত। আৰু প্ৰত্যেক বছৰে আন এখন গাঁৱৰ পৰা এই মানে আপোনাৰ যিটো শোভাযাত্ৰা হৈছে এই শোভাযাত্ৰাটো পালন কৰি আহি ত্ৰিশূল মন্দিৰত ভাগৱতখন স্থাপিত কৰি তাৰপাছত 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাতেৰে হৰিনাম হৰি কীৰ্তনেৰে 3 দিন পালন কৰে।
তুলক গৰাকী এখনি বছৰে তেওঁক সেৱা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্পাদক মূল সমিতিৰ সম্পাদক ৰেৱক কাৰ্ডক মই তেখেতক এখনি বছৰে সেৱা ধৰিব। গাইজ আজি এই ভাগৱত শোভাযাত্ৰাত যিমান ভকতনি আহিছে দূৰ দূৰণিৰ পৰা সকলো কাৰণে ইয়াত সুবিধা কৰিছে। খিচিৰিৰ লগতে চাহ বিস্কুটৰ সুবিধা কৰিছে। গাইজ আপোনালোকে দেখিছে ইয়াত হাজাৰ হাজাৰ কোটি কোটি লাখ লাখ চাকি বন্তি ধূপ ধূনা জ্বলি আছে আৰু ইয়াত আপুনিও আপোনাৰ মনৰ দুখ বেদনা আহি ইয়াত আপুনি প্ৰকাশ কৰি যদি ধূপ এডাল যদি জ্বলাই বা ধূনা জ্বলাই বা চাকি এগছ জ্বলাই ইয়াত আপোনাৰ মনৰ কামনা পূৰ হয় বুলি বোকাখাট অঞ্চলৰ মিচিং জনজাতীয় লোকসকলৰ সৰ্ববৃহৎ সৰ্ববিশ্বাস। আৰু গাইজ সেই সৰ্ববিশ্বাস আৰু প্ৰত্যেক বছৰে পাই আহিছে বোকাখাটৰ মিচিং জনজাতীয় লোকসকলে। সেইকাৰণে প্ৰত্যেক বছৰে প্ৰত্যেকখন গাঁৱৰ পৰা আপোনাৰ শোভাযাত্ৰা কৰা হয় ভাগৱত। আৰু ইয়াতে ত্ৰিশূল মন্দিৰতে 3 দিন ভাগৱত পাঠ হৰিনাম হৰি কীৰ্তনেৰে 3 দিন পালন কৰা হয়। গাইজ এতিয়া দেখিছে আপোনালোকে সকলোৱে একদম অমিল মিলেৰে খিচিৰি খাইছে আৰু ধুনীয়াকৈ খিচিৰি দি আছে। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই।